কৰি যাওঁ অগ্নিতুৰ্য কালান্তৰৰ যি ৰূপান্তৰৰ যি সুকন্যা সত্য কিহে গুপ্ত নিত্য সেই ব্যাপ্ত বিজুলীৰে গঢ়ি লওঁ আগ্নেয় অস্ত্ৰ অম্বৰ ফালিছিলি দিগম্বৰ যুগিমন যুগে যুগে পিন্ধোৱাটো উপযোগী নৱ নৱ যুগ বস্ত্ৰ মই দিব পৰা নাই নিজৰে বেয়া লাগে কেতিয়াবা যে সদস্য হৈ আছোঁ কিন্তু আহিব নোৱাৰোঁ সময় নাপাওঁ তাৰপিছত আকৌ মিছামাৰী যিখন অনুষ্ঠিত হ'ব মিছামাৰী কাৰ্যসূচীবিলাক আমি সাধাৰণতে দেখি থাকোঁ যে তেওঁলোকে এটা অন্য বুলি নকওঁ তেওঁলোকৰ দৃষ্টিভংগীয়ে কিমান ধুনীয়াকৈ পাৰে কিমান ভালকৈ পাৰে সেই ক্ষেত্ৰত কৰিব দৰকাৰ আছে গতিকে মই ভাবোঁ এইবাৰো তাৰ ব্যতিক্ৰম নহয় আৰু আপোনালোকে সাধাৰণ কমিটিখন দেখিলে ভাল লাগি যাব যে তাত বিভিন্ন জাতি জনগোষ্ঠীৰ লোকে বিষ্ণুপ্ৰসাদ আৰু চিন্তা আৰু চৰ্চাৰ সৈতে অন্তৰ্গত দুটা বা তিনিটা দিন সংপৃক্ত হৈ থাকিব ছবি পোৱা শতজনৰ পৰিয়ালবোৰ মোৰ দেশৰ ধৰ্ষণৰ বলি পোৱা কিশোৰীবোৰ তোমাৰ সৃষ্টিৰ সীমাৰে ইয়াত আমি আপোনালোকৰ আটাইৰে আচলতে মিছামাৰী শাখাই যদিও দায়িত্ব লৈছোঁ মিছামাৰী এখন আপোনালোকে জানে বিভিন্ন জাতি ধৰ্ম বিভিন্ন জাতি জনগোষ্ঠীৰে সমৃদ্ধ এখন ঠাই আৰু তাক আমি মিনি ভাৰত বুলি মিনি ইণ্ডিয়া বুলিও কওঁ আৰু সেই অঞ্চলটোৰ পৰা সাহিত্য সভা জীয়াই ৰখাটো অতি সহজসাধ্য কথা নহয় আমি তাত থলুৱা মানুহ হিচাপে বহুত বেছি মানুহ নাই তথাপিতো আমি অপ্ৰাণ চেষ্টা কৰিছোঁ যাতে আমাৰ ভাষাটোক আমি জীয়াই ৰাখিব পাৰোঁ আৰু আমাৰ ভাষাটো আগুৱাই জীয়াই থকা আমি য'ত কিঞ্চিত হ'লেও অৰিহণা যোগাব পাৰোঁ আমাৰ অঞ্চলটোৰ যি জাতি জনগোষ্ঠীৰ যি হেৰি তাৰ ওপৰত লক্ষ্য কৰিও আমি তাৰমানে কিছু কাৰ্যসূচী লৈছোঁ যেনেকৈ আজি আমাৰ 10 বজাৰ পৰা মই ইয়ালৈ গুচি আহিছিলোঁ আমাৰ কাৰ্যকৰী সভাপতি বা সভাপতি সহকাৰী সম্পাদক তেওঁলোকে এখন বড়োসকলক লৈ পেলাই এখন মিটিং কৰিছে তেওঁলোকৰ সহায় সহযোগিতা বিচাৰিছে